নমস্কাৰ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আজি মই একদম ৰাতিপুৱাই আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' আনিছোঁ আৰু সুবিধা হ'ব বুলি ভাবিছোঁ কি গম পাইছে না আমাৰ ৰাতিপুৱা প্ৰত্যেক মাকবিলাকৰ কি টেনশ্যন হয় আমি ল'ৰা ছোৱালীক টিফিনত কি দিম মানে আৰু ষ্টুডেণ্টবিলাকৰ এনেকুৱা মামা আজি টিফিনত কি দিবা মানে সকলোৰে আৰু তাতকৈ আকৌ আৰু এটা টেনশ্যন আছে স্কুল যাওঁতে আমি কি খুৱাই পঠিয়াম আৰু সকলোৰে প্ৰত্যেক মাকবিলাকৰ সকলো অভিভাৱকৰ কি হয় আমি ষ্টুডেণ্টক অকণমান এনাৰ্জি দিব পাৰিলে অকণমান মানে হেল্ডি বস্তু দিব পাৰিলে অকণমান যাতে দিনটো যাতে ভাগৰুৱা নহয় দিনটো যাতে ভালকৈ মানে পঢ়া শুনা কৰিব পাৰে গোটেইবিলাক আমাৰ মানে কিমান পাৰিলে আমি গোটেই ইমান খানাৰ টোপোলাটো দি পঠিয়াম জানে অকণমান টায়াৰ্ড হ'লে এইটো দিম অকণমান পঢ়িবৰ কাৰণে এইটো মানে যেতিয়া বেছি পঢ়িব বহুত টেনশ্যন লাগে প্ৰত্যেক মাকবিলাকৰ কি হয় ষ্টুডেণ্ট ল'ৰা ছোৱালীক লৈ বহুত টেনশ্যন টিফিন আৰু স্কুলত যাওঁতে কি খুৱাই পঠিয়াম গতিকে আকৌ তাতো কোৱা আজিকালি ল'ৰা ছোৱালীবিলাক এনেকুৱা এইটো দিলে নাখায় সেইটো দিলে নাখায় মানে কি খুৱাই পঠিয়াম কি টিফিনত দি দিম সেইটো এটা সাংঘাতিক ডাঙৰ হিউজ প্ৰব্লেম বুলি ক'ব পাৰি বলক সেইকাৰণে মই আজি আপোনালোকৰ কাৰণে স্কুল যাওঁতে টিফিনত নহয় স্কুল যাওঁতে আমি কি খুৱাই পঠিয়াব পাৰোঁ সহজ সৰল ৰেচিপি আৰু মানে কি হয় এনেকুৱা নহয় যে খুৱাব নোৱাৰি বা খুৱাব নোৱাৰি মানে ফ'ৰ্চ কৰিব নোৱাৰি আৰু ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে খাব সোৱাদ পাব আৰু সোৱাদৰ লগে লগে হেল্ডিও হয় আৰু গোটেই দিনটোৰ কাৰণে এনাৰ্জিও পাই থাকিব গোটেইখিনি প্ৰটিন গোটেই এইবিলাক আমাৰ বডিত যিখিনি বস্তু দৰকাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হিচাপে আৰু এমটি ষ্টমাকত আমি সেইখিনি বস্তু বহুত ধুনীয়াকৈ খুৱাই পঠাব পাৰোঁ আৰু তাৰপিছত আমি একদম ফ্ৰী মাইণ্ডত স্কুল নহালৈকে ধুনীয়াকৈ থাকিব পাৰোঁ বলক গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এয়া একেবাৰে ৰাতিপুৱা প্ৰথম মই গ্ৰীণ টি একাপ খাই লওঁ ৰাতিপুৱাৰ যিখিনি কাম আছে কামখিনি কৰাৰ লগতে মই মোৰ কাৰণে একাপ গ্ৰীণ টি ৰেডি কৰোঁ আৰু আমি সকলোৱে তাৰ মানে কামখিনি ৰাতিপুৱাৰ যথেষ্ট কাম হয় তাৰ মাজেৰে আমি যি খাওঁ আমাৰ যিটো অভ্যাস হয় গৰম পানী খাওঁ গ্ৰীণ টি খাওঁ সেইখিনি আমাৰ কাৰণে আমি তাৰ মাজেৰে কামৰ মাজেৰে কেয়াৰখিনি কৰিব লাগে আৰু গ্ৰীণ টিখিনি মই কি কৰোঁ গৰম পানীত ডিপ কৰি নিদিওঁ মই পানীত অকণমান সময় 2-3 মিনিট উতলাই লোৱাৰ পিছত মই গ্ৰীণ টিখিনি খাওঁ এনেকৈ খালে মোৰ বহুত ভাল লাগে আৰু গ্ৰীণ টি কাপ ৰাতিপুৱাৰ মানে খোৱাৰ পিছত মই পুৰা ফ্ৰেছ হৈ যাওঁ সকলোৰে নিজা এটা মানে ড্ৰিংক থাকে ৰাতিপুৱা খোৱা আৰু এইফালে মই এইখিনি কাম কৰি ল'ৰা ইউনিফৰ্ম ইস্ত্ৰি কৰিলোঁ আৰু এয়া মই বেম্বু প্লেণ্ট গ্ৰ'থ কৰিছিলোঁ আৰু ইমান ধুনীয়াকৈ গ্ৰ'থ হৈছে বহুত ভাল লাগে এনেকুৱা গ্ৰ'থ হ'লে যিকোনো বস্তু আমি মানে তাক যদি গ্ৰ'থ কৰিব বিচাৰোঁ আৰু এয়া গ্ৰীণ টি কাপ বহি খোৱাৰ সময় নহয় আৰু এয়া ৰাতিপুৱাৰ যিটো মই আপোনালোকৰ কাৰণে এটা মেইন টিফিন বুলি নহয় টিফিন স্কুল যোৱাৰ সময়ত মই মানে কি খুৱাই পঠিয়াম বুলি আপোনালোকৰ কাৰণে ভিডিঅ' এটা ৰেডি কৰিছিলোঁ আৰু ভাবিছোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ময়ো যিহেতু খুৱাই পঠিয়াওঁ আৰু আপোনালোকৰো অকণমান হেল্প হ'ব আৰু এয়া মই এইফালে লৈছোঁ অ'টছ লৈছোঁ আলমণ্ড লৈছোঁ আৰু খেজুৰ লৈছোঁ এইখিনি মই প্ৰায় আধা ঘণ্টামান ডিপ কৰি থৈছোঁ ডিপ কৰি থোৱাৰ পিছত আৰু এইখিনি আপোনালোকে ৰাতিও ডিপ কৰি থৈ দিব পাৰে গাখীৰত কিন্তু পানীত নহয় দে তাৰপিছত মই এতিয়া কি কৰিছোঁ সেইখিনি ধুনীয়াকৈ মিক্সি জাৰ এটাত সেই গোটেইখিনি ইয়াতে দি দিছোঁ আৰু ধ্যান ৰাখিব লাগিব আমি খেজুৰৰ যে গুটিকেইটা কেতিয়াবা সৰু কথাবিলাক পাহৰি যোৱা যায় খেজুৰৰ গুটিকেইটা আমি উলিয়াই দিব লাগিব আৰু মই ইয়াতে ৰোল্ড ওটছটো লৈছোঁ ৰোল্ড ওটছটো লোৱাৰ এটাই কাৰণ যে আমি জিলেটিন মানে আৰু এটা যে ওটছ আছে সেইটো খাই খুব ভাল মানে একদম ভাল নালাগে জিলেটিন বহুত বেছি আছে গতিকে আপোনালোকৰ যিটো ভাল লাগে সেইটো দিব পাৰে আৰু আপোনালোকে ইয়াতে বেলেগ ফ্ৰুটো এড কৰিব পাৰে ইয়াতে বেনানা দিব পাৰে যি ভাল পায় আপোনালোকৰ ল'ৰা ছোৱালীয়ে আৰু এইটো এটা বহুত ধুনীয়া মিহি পেষ্ট এটা বনাই লৈছে চাওক
এনেকুৱাকৈ আপোনালোকে এনেকুৱাকৈ মিহি পেষ্ট এটা বনাই মানে কিমান আপোনালোকৰ ল'ৰা ছোৱালী কিমান ডাঠাকৈ খাই ভাল পায় কিমান লিকুইড কৰি খাই ভাল পায় আৰু ঠাণ্ডা কৰি খাই ভাল পায় বা গৰম কৰি ভাল পায় সেনেকুৱাকৈ খুৱাই দিব পাৰিব যিটো ভাল পায় কিন্তু মই ৰাতিপুৱা অকণমান ইমান ঠাণ্ডা বস্তু খুৱাই পঠিয়াবৰ কাৰণে বেয়া পাওঁ গতিকে মই পঠোৱা নাই আৰু এইখিনি মই কি কৰোঁ এখন ডাঙৰ চাকনিৰ সহায়ত ধুনীয়াকৈ চাকি লওঁ কাৰণ কিয় ইয়াতে খেজুৰৰ বাকলিবিলাক অকণমান গুৰি গুৰি হৈ যায় এইটো মোৰ মানে নিজা অভ্যাস আৰু আপোনালোকে এনেও দিব পাৰে আৰু এইটো সৰু ষ্টুডেণ্ট বুলি ল'ৰা ছোৱালী বুলি আমি সকলোৱে ব্ৰেকফাষ্ট হিচাপে ল'ব ব্ৰেকফাষ্ট বুলি মানে খাব পাৰোঁ এইটো বস্তু আমি ল'ব পাৰোঁ আৰু ৰাতিপুৱা হেল্ডি ফুড এটা ল'লে আমাৰ ভাল লাগে আৰু এয়া মই জাৰটোত যি অকণমান আছিলে সেইখিনিও ইয়াতে গাখীৰ অকণমান দি কেনে ইয়াতে দি দিছোঁ কাৰণ কিয় অকণমান পাতল হ'লে তেতিয়ালৈ চাকি লোৱাত মানে সুবিধা হ'ব আৰু যিহেতু ইমান ভাল ভাল বস্তু আছে ৱেষ্ট কিয় আমি কৰিব লাগে আৰু এয়া চাওক কি সুন্দৰকৈ এইটো মোৰ ৰাতিপুৱাৰ ল'ৰা ছোৱালীক টিফিনত খুৱাই পঠোৱাৰ টেনশ্যনটো কমি যায় কি হয় আমি সকলোৱে বিচাৰোঁ ন এটা মানে হেল্ডি ফুড এটা হওক আৰু স্কুলত এনাৰ্জি পাই থাকক গোটেইখিনি বিচাৰোঁ আৰু ইয়াতে খেজুৰত আলমণ্ডত আৰু অ'টছত কি বেনিফিট আছে সকলোৱে জানে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই চাগে তাৰপিছত ইয়াতে আৰু মই মোৰ ল'ৰাই যেনেকৈ খায় সেই হিচাপে মই অকণমান গাখীৰ এড কৰিছোঁ আৰু আপোনালোকৰ ল'ৰা ছোৱালীও যেনেকৈ খায় সেই হিচাপে আপোনালোকে গাখীৰ এড কৰিব বেছি অকণমান পনীয়াকৈ খালেও সেনেকৈ এড কৰিব আৰু বৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল মই ৰেডি কৰিলোঁ ল'ৰাক স্কুলত যোৱাৰ আগত এটা মানে ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ আৰু আপোনালোকেও এনেকুৱাকৈ খুৱাব পাৰে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আৰু আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰতি এনেকুৱাকৈ এটা ধুনীয়া ব্ৰেকফাষ্ট বনাই খুৱাব আৰু আপোনালোকৰ মাইণ্ডটো ফ্ৰেছ থাকিব যেতিয়ালৈকে ল'ৰা ছোৱালী স্কুলৰ পৰা ৰিটাৰ্ণ নাহে আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ একেবাৰে মোৰ এতিয়া আকৌ এইখিনি কাম কৰি ল'ৰাক স্কুলত যাব লাগিব মই থৈ আহিব লাগিব আৰু সকলোৱে ভালে থাকক আৰু দিনটো শুভ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব বাই বাই টেক কেয়াৰ